হেল্ল' বন্ধুসকল, আপোনালোকে চাই আছে এডুকেটৰ প্লাছ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে এটি বিশেষ অফিচিয়েল অৰ্ডাৰ কপি অৰ্থাৎ সুপ্ৰিম কোৰ্টৰ যিটো ৰিভিউ পিটিশ্যন আছিলে NISক লৈ, সেই সন্দৰ্ভত এইটো ভিডিঅ'ত আলোচনা কৰিম। ইতিমধ্যে যোৱা 10 ডিচেম্বৰ তাৰিখে যিটো সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট হৈ গ'ল, আৰু এই জাজমেণ্টত NIS প্ৰাৰ্থীসকলৰ বাবে যিটো অৰ্ডাৰ কপি আহিছিলে, সেই অৰ্ডাৰ কপিৰ বাবে আমি অপেক্ষাত বাট চাই আছিলোঁ। আজিৰ দিনটোত অফিচিয়েল ৱেবছাইটত পাব্লিছ কৰা হৈছে বা আপলোড কৰা হৈছে এই অৰ্ডাৰ কপি। এই অৰ্ডাৰ কপিত আচলতে কি উল্লেখ কৰা হৈছে সবিশেষ এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব, আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব। কাষত থকা বেল আইকনটো অলপ সময় ৰাখি দিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো বন্ধুসকল, ইয়াতে আমি উল্লেখ কৰিম যে যিটো আছিলে ডায়েৰী নম্বৰ আছিলে 4961/2024। এই ডায়েৰী নম্বৰৰ এগেইনষ্টত যিটো ৰিভিউ পিটিশ্যন কৰা হৈছিলে, সেই পিটিশ্যনৰ যিটো কেছ অলৰেডি ডিছপ'জ হৈ গ'ল, তাৰ অৰ্ডাৰ কপিটো আজিৰ দিনটোত পাব্লিছ কৰা হৈছে। তো ইয়াতে উল্লেখ কৰা হৈছে, প্ৰথম 1 নম্বৰ যিটো পইণ্ট আছে, এই পইণ্টত উল্লেখ কৰা হৈছে যে যোৱা 2017 চনৰ যিটো কেছ আছিলে, যিটোক 28/11/2023 বেন কৰি দিয়া হৈছিলে, অৰ্থাৎ NISৰ যিসকল প্ৰাৰ্থী আছিল তেখেতসকলক যিটো নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বঞ্চিত কৰা হৈছিলে, সেই সন্দৰ্ভত নাম্বাৰ 1ত আলোচনা কৰা হৈছে যে এই অৰ্ডাৰ কপি আমি সেই ৰিভিউ পিটিশ্যনৰ ওপৰত জাজমেণ্টটো বা অৰ্ডাৰটো আগবঢ়ালোঁ। দ্বিতীয় নম্বৰত তেনেকুৱা ধৰণৰ বিশেষ কোনো কথা উল্লেখ কৰা হোৱা নাই। তো বিশেষকৈ আপোনালোকে চাব 3 নম্বৰ পইণ্টটো অতিকে গুৰুত্বপূৰ্ণ এটা পইণ্ট ইয়াত উল্লেখ কৰিছে, নম্বৰ 3। ভালদৰে এবাৰ চাব। হাউএভাৰ টু এভইড এনি কনফিউজন উই এগেইন clarify that the 18-month diploma obtained by such person who were in employed as on 10/8/2017 and who have completed the diploma course of 18 months would be treated as valid diploma holder for the purpose of applying in other institute or for promotional এভিনিউজ। তো ইয়াতে আপোনালোকে নিশ্চয় কথাখিনি গম পালে যে ইয়াত উল্লেখ কৰা হৈছে যে 18 মহীয়া যিটো ডিপ্ল'মা আছিলে, NISৰ ফালৰ পৰা যিটো ডিপ্ল'মা লোৱা হৈছিলে 18 মহীয়া, তো এই প্ৰাৰ্থীসকল ইন ছাৰ্ভিচ আছিলে, আৰু তেখেতসকলে যিটো 10/8/2017 আগত এংগেজমেণ্ট পোৱা প্ৰাৰ্থী আছিল, যিসকলক 10/8/2017 তাৰিখৰ আগতে এপইণ্ট কৰা হৈছিলে বিভিন্ন ধৰণৰ মানে ইন ছাৰ্ভিচ, তেওঁলোক ইন ছাৰ্ভিচ আছিলে মেইনলি এই সময়ৰ আগতে। এই প্ৰাৰ্থীসকলে যি ডিপ্ল'মা কৰিছিলে 18 মহীয়া, এইটো ভেলিড কৰা হৈছে কোন কোন ক্ষেত্ৰত? ইয়াত চাব, আদাৰ ইনষ্টিটিউট, যদি বেলেগ কোনো ইনষ্টিটিউটত আবেদন কৰিব বিচাৰে, আৰু লগতে যদি কোনো প্ৰমোশ্যনেল কামৰ বাবে তেওঁলোকে এপ্লিকেশ্যন কৰে, তেনেহ'লে এইটো সম্পূৰ্ণৰূপে ভেলিড বুলি গণ্য কৰা হৈছে। তো বন্ধুসকল, এই কথাটোৰ দ্বাৰা আমি এই কথাখিনি বুজিব পাৰোঁ যে যিসকল প্ৰাৰ্থীয়ে ইন ছাৰ্ভিচ হৈ আছে, তেখেতসকলে নতুনকৈ বেলেগ ইনষ্টিটিউট, আদাৰ ইনষ্টিটিউট কথাটো ইয়াত উল্লেখ কৰা হৈছে, যদি বেলেগ ইনষ্টিটিউটত তেওঁলোকে আবেদন কৰে, এপ্লাই কৰে, সেইটো গ্ৰহণযোগ্য হ'ব সম্পূৰ্ণৰূপে। মানে 18 মহীয়া যিটো ডিপ্ল'মা, এইটো টোটেলি ভেলিড কৰা হৈছে। আৰু 4 নম্বৰ পইণ্টত উল্লেখ কৰা হৈছে যে নিডলেছ to state that the clarification will be effective from the date of pronounced to the judgment under review. তো নিশ্চয়কৈ ইয়াত উল্লেখ কৰা হৈছে যে যোৱা যিটো 28/11/2023 যিটো ইয়াৰ ওপৰত বেন লগোৱা হৈছিলে, বা ইয়াত যিটো মানে কোৰ্টৰ যিটো জাজমেণ্ট আছিলে, যি জাজমেণ্টৰ ওপৰত এই প্ৰাৰ্থীসকলে ৰিভিউ পিটিশ্যন কৰিছিলে, সেই 28/11/2023 পৰাই এই প্ৰাৰ্থীসকলৰ যিটো ডিপ্ল'মা আছিল 18 মহীয়া, এইটো ভেলিড বুলি গণ্য কৰা হৈছে। তো বিশেষ এই কথাখিনি ইয়াত উল্লেখ কৰিছিলে। লগতে আপোনালোকক শেষত এটা পইণ্ট দেখুৱাম। ইয়াতে উল্লেখ কৰিছে যে, আমি শেষলৈ যাম, বেছি দীঘলীয়া এটা অৰ্ডাৰ কপি দিয়া হোৱা নাই, ইয়াতে মাত্ৰ কেইটামান পেজত ক্লিয়াৰ কৰিছে কথাখিনি। তো ইয়াতে চাব, দ্য ৰিভিউ পিটিশ্যন এজ ৱেল এজ মিছলেনিয়াছ এপ্লিকেশ্যন ইনক্লুডিং পেণ্ডিং এপ্লিকেশ্যন আৰ ডিছপ'জ অফ ইন টাৰ্ম অফ দ্য ছিংগল চাইণ্ড ৰিপৰ্টেবল অৰ্ডাৰ। তো নিশ্চয়কৈ যিখিনি MA দাখিল কৰা হৈছিলে, প্ৰতিটো মিছলিডিং যিটো
দাখিল কৰা হৈছিলে এপ্লিকেশ্যন প্ৰতিটো কেছ মানে ইয়াৰ লগত যিখিনি MA আছিলে প্ৰতিটো ডিছপ'জ কৰি দিয়া হৈছে। তো বন্ধুসকল এতিয়া নিশ্চয়কৈ প্ৰতিখন ষ্টেটলৈ ইয়াৰ অৰ্ডাৰ কপিখিনি আহি যাব আৰু অহাৰ পিছতেই যিসকল প্ৰাৰ্থীক ইয়াত মানে বঞ্চিত কৰা হৈছিলে সেই প্ৰাৰ্থীসকলে পুনৰ সুযোগ পাব বুলি আমি আশা কৰিব পাৰি এই অৰ্ডাৰটোৰ জৰিয়তে। তো বন্ধুসকল নিশ্চয়কৈ আপোনালোকে কথাখিনি গম পালে যে আজিৰ দিনটোত যিটো সুপ্ৰিম কোৰ্টৰ পৰা পাব্লিছ হোৱা যিটো অৰ্ডাৰ কপি আছিল সেই অৰ্ডাৰ কপিত কথাখিনি কি আছিলে। যদি সবিশেষ আপুনি নিজে জানি চাব বিচাৰে তেনেহ'লে নিশ্চয় সুপ্ৰিম কোৰ্টৰ যিটো ৱেবছাইট আছে তাতে গৈ পেলাই আপুনি ডায়েৰী নম্বৰটো ইয়াতে নোট কৰি ৰাখক 4961/2024 এইটো ডায়েৰী নম্বৰত গৈ পেলাই আপোনালোকে এই অৰ্ডাৰ কপিটো ডাউনলোড কৰি ল'ব পাৰে। তো বন্ধুসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই কথাখিনি জনোৱাৰ চেষ্টা কৰা হ'ল। ভাল পায় নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।